৮৮ বছৰলৈ মাইকী সভাখন ইয়াত আধ্যাত্মিক দিশ আছে। আমাৰ এই মন্দিৰত যথেষ্ট পৰিমাণে আমাৰ কি হয় ভক্তৰ সমাগম হয়। আমাৰ এটা সন্ধিয়া প্ৰথম দিনা সন্ধিয়া আমাৰ বন্তি আৰিয়া প্ৰজ্বলন হয়। এই আৰিয়া অজস্ৰ ভক্তৰ মানে সমাগম হয়। আৰু ইয়াত আমাৰ কি আছে এটা মাহাত্য আছে। আমাৰ ইয়াত যদি কিবা মানে মনৰ সংকল্প লৈ সেৱা লয় তাত তেতিয়াহ'লে সেই মনোকামনা পূৰ্ণ হয় বুলি আমাৰ এটা বিশ্বাস আছে। আৰু এই অনুষ্ঠানটোত আমাৰ বিভিন্ন জাতি ধৰ্মৰ মানুহে অংশগ্ৰহণ কৰি আমাক এই অনুষ্ঠানটো আগবঢ়াই নি আছে। আমি তেখেতসকলৰ পৰা সহায় পাই আছোঁ। আৰু এই অনুষ্ঠানটোৱে আমাৰ মানুহৰ ইয়াত প্ৰায় 700 ঘৰ মানুহ আমাৰ কি আছে কোচ ৰাজবংশী মানুহ আছে। এই সকলো আমি একত্ৰিত হৈ এই অনুষ্ঠানটো আমি পৰিচালনা কৰি আহি আছোঁ। এতিয়া আমাৰ প্ৰায় বয়স ৮৮ বছৰ হৈছে অনুষ্ঠানটোৰ। গতিকে আমাৰ এই ৮৮ বছৰ অনুষ্ঠানটোত কিন্তু আমি ৰাজনীতিভাৱে তেনেকুৱা সহায় পোৱা নাই, পোৱাৰ আশা কৰি আছোঁ। মই ইতিমধ্যে ক'লোৱেই যে আমাৰ ৰভাখন নাই, স্থায়ী ৰভা নাই, আমাৰ বাউণ্ডেৰী ৱাল নাই। এইখিনি আমি চৰকাৰলৈ অসম চৰকাৰলৈ এটা অনুৰোধ জনাম যাতে আমাক এইখিনি কৰি আমাৰ এই জাতিটোক কিছু পৰিমাণে আগবঢ়াই নিয়াত সহায় কৰে। এইখিনি মোৰ মধুকুছি কোচ কমিটিৰ সৌজন্যত যোৱাকালিৰে পৰা ৮৮ সংখ্যক মাঘী সভা আৰম্ভ হৈছে। আৰু সেই সভা উপলক্ষে আজিৰ দ্বিতীয় কাৰ্যসূচীত বিশ্ব মহাবীৰ চিলাৰায়ৰ যিহেতু জন্মদিন, সেই জন্মদিনত ৫১৫ সংখ্যক এই জন্মদিনত বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ কাৰণে মোক আমন্ত্ৰণ কৰি আনিছিলে। আৰু মই সময়মতে আহি আজি এই মধুকুছি কোচ কমিটিৰ সকলো সদস্যসকলৰ লগত কৰ্মকৰ্তাসকলৰ লগত লগ হৈ মই বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিলোঁ। আৰু মই সুখী হৈছোঁ যে এনেকুৱা এটা অনুষ্ঠানৰ জৰিয়তে বিশ্ব মহাবীৰগৰাকীক মধুকুছি কোচ কমিটিয়ে চিনাকি দিছে, বিশ্বৰ বুকত চিনাকি দিছে, ভাৰতবৰ্ষত চিনাকি দিছে। গতিকে মই এই অনুষ্ঠানত থাকি বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতি মাল্যাৰ্পণ কৰি সুখী হৈছোঁ। আৰু আশা ৰাখিছোঁ বিশ্ব মহাবীৰ চিলাৰায়ৰ যি কৃতিত্ব, যি কৃষ্টি সংস্কৃতিৰ প্ৰতি তেখেতৰ আনুগত্য, তেখেতে সেই আনুগত্যৰ লগত মই সমবেত হৈ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই মই ধন্য মানিছোঁ। আজি ৰাতিপুৱা ৮ বজাত ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয়ত আমি পতাকা উত্তোলন কৰিলোঁ। আৰু তাতো বিশ্ব মহাবীৰ চিলাৰায় প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হৈছে। গতিকে তাতো মই বিশ্ব মহাবীৰগৰাকীক সন্মান জনাইছোঁ। আজিও ইয়াত প্ৰতিমূৰ্তি সুন্দৰভাৱে প্ৰতিষ্ঠিত কৰিছে। আৰু যি প্ৰতিমূৰ্তি দেখি আমাৰ মনলৈ এক চেতনা জাগিছে যে এইজনে আমাৰ বীৰ আছিল, যি বীৰে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিশ্বৰ বুকত এজন বিশ্ব মহাবীৰ হিচাপে পৰিগণিত হৈছে। আপোনালোকে জানে যে বিশ্বত 3জনেই মহাবীৰ আছে। এজন হৈছে বিশ্ব মহাবীৰ চিলাৰায়, আৰু আনজন হৈছে ছত্ৰপতি শিৱাজী, বিশ্ব মহাবীৰ ছত্ৰপতি শিৱাজী, আৰু এজন হৈছে নেপোলিয়ন বনাপাৰ্ট। গতিকে এই 3জন বিশ্ব মহাবীৰ হিচাপে এতিয়া বৰ্তমান প্ৰতিষ্ঠিত হৈছে। আৰু তাৰে ভিতৰত অসমৰ বিশ্ব মহাবীৰ এই চিলাৰায় আমি আমাৰ কোচ ৰাজবংশীৰে জ্ঞাতি বুলি পেলাই আমি স্বীকাৰ কৰোঁ। গতিকে তেখেতৰ নেতৃত্বত, তেখেতৰ কৃষ্টি সভ্যতা সংস্কৃতিৰ জৰিয়তে আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ তাৰ চিন্তা চৰ্চা আজিৰ এই জন্ম জয়ন্তী উপলক্ষে আমাৰ আটাই ৰাইজে ইয়াৰ সমবেত হৈ আজি মুকলি সভাৰ জৰিয়তে তেওঁলোকে আলোচনা কৰিব। আমি আগবাঢ়ি যাব লাগিব। আমাৰ যি অভাৱ অভিযোগ আছে, আমাৰ যি কলা সংস্কৃতি সভ্যতা বিলুপ পাইছে, তাক আমি উলিয়াই আনিব লাগিব। আৰু তাৰ জৰিয়তে আমি আগবাঢ়ি গৈ পেলাই আমাৰ জাতিটোক চিৰসহজ কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।